নমস্কাৰ আপোনালোকক স্বাগতম জনাইছো আমাৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো অল সীমান্ত সংগঠন ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ CW 2024 বৰ্ষৰ যেহেতু আগন্তুক দিনত আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব, তো তাৰ প্ৰতি লক্ষ্য ৰাখি আমি আপোনালোকৰ মাজলৈ যেহেতু মক টেষ্টসমূহ প্ৰভাইড কৰি আছোঁ। তো আগৰ ক্লাছসমূহ যদি আপোনালোকে চোৱা নাই, BSc নাৰ্ছিঙৰ গোটেইখিনি ভিডিঅ' চাব। লগতে BSc নাৰ্ছিঙৰ আপোনালোকৰ পেপাৰ এনালাইচিছ কৰিছোঁ আমি, যেহেতু মেমৰি বেছ সেইখিনি আপোনালোকে চাব। তেতিয়া আপোনালোকে আভাসখিনি গম পাব যে কেনেধৰণৰ কুৱেশ্যন কটা হয়। আৰু আপোনালোকৰ এক্সামৰ আগত আমি যিমান পাৰোঁ যদি আপোনালোকে ছাপোৰ্ট কৰে তেন্তে ফুল মক টেষ্ট এটা দিবলৈ চেষ্টা কৰিম ইউটিউবতে ফ্ৰী অফ কষ্ট। সেইখনো আপোনালোকে ফ'ল' কৰিলে বা সেইখন যদি আপোনালোকে চাই যায় তেন্তে নিশ্চয় এক্সামত হেল্পফুল হ'ব বুলি আশা কৰিছোঁ। আৰু আপোনালোকৰ পাৰ্ট 1 আৰু 2 অথবা ইংলিছ আৰু বায়'লজিৰ আপোনালোকে যদি এই দুটা পাৰ্ট কম্বাইন কৰি ইংলিছ আৰু বায়'লজি তেন্তে কম্বাইন কৰি ইবুক এখন উলিয়াইছোঁ। সেই পাৰ্ট দুটা যদি লাগে তেন্তে কমেণ্ট ছেকশ্যনত কণ্টেক্ট নাম্বাৰটো দিছোঁ, আপোনালোকে তাতে গৈ সুধিব পাৰে বা মেছেজ কৰিব পাৰে যে ইবুকখন ইংলিছ আৰু বায়'লজিখন পাম নেকি বুলি। নেক্সট পাৰ্ট আপোনালোকৰ যিহেতু ৰিচেক হৈ আছে সেইখিনি হোৱাৰ পিছত আপোনালোকক জনাই থাকিম। তো ফিজিক্সৰ মক টেষ্ট 1 আজি আপোনালোকে সম্পূৰ্ণ কৰি দিব চেষ্টা কৰিব। মক টেষ্টৰ ৰুল হৈছে আপোনালোকে এনচাৰসমূহ ইউটিউবৰ কমিউনিটি পোষ্ট নহ'লে হোৱাটছআপ গ্ৰুপ লগতে টেলিগ্ৰাম চেনেলত পাব। তো ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, হোৱাট ইজ দি ৰেচিঅ' অফ দি স্পীড অফ ইনফ্ৰাৰেড এণ্ড আল্ট্ৰাভায়লেট ৰেজ ইন এ ভেকুৱাম। তো শুদ্ধটো প্ৰথমে জনাবলৈ নাপাহৰিব। আৰু ইয়াতে এনচাৰসমূহ দিলে আপোনালোকে কুৱেশ্যন নম্বৰ 1 বুলি A হ'লে A দিব অপশ্যন, B হ'লে B দিব বা C হ'লে C এটা লিখি দিব। তো এইটো এনচাৰ আপোনালোকে কমেণ্টত জনাব লাগিব, যিহেতু এনচাৰখিনি ইয়াতে নাপাব। মক টেষ্টৰ ৰুল হয় এইটো। আৰু আমি আপোনালোকক এনচাৰ গোটেই অপশ্যনকেইটা আমি কমিউনিটি পোষ্টত হোৱাটছআপ গ্ৰুপত টেলিগ্ৰাম চেনেলত দি দিম। তো হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেল যদি জইন হোৱা নাই, টেলিগ্ৰাম চেনেলৰ নামটো হৈছে কালাম জিগেনিছ। আপোনালোকে চাৰ্চ কৰি জইন হৈ ল'ব, কালাম জিগেনিছ। নেক্সট 2 নম্বৰ আছে, হোৱাট ইজ দি ভেলচিটি অফ ইলেক্ট্ৰমেগনেটিক ৱেভ ইন ফ্ৰী স্পেচ। তো অপশ্যন চাইডে চাই শুদ্ধটো জনাবলৈ নাপাহৰিব। আৰু এইধৰণে আপোনালোকে মক টেষ্ট দিয়াৰ পিছত স্ক'ৰটো জনাবলৈ নাপাহৰিব। আৰু লাভান্বিত হৈছে নাই আপোনালোকে জনাবলৈ নাপাহৰিব। নে ক্লাছসমূহ লাগে জনাব। কেইদিনমান এইধৰণে আপোনালোকক মক টেষ্ট প্ৰভাইড কৰিম, তাৰপিছত ক্লাছ আকৌ ল'ম এক্সামৰ সময়ত, যিহেতু ফুল মক এটা লৈ আহিম অল ছাবজেক্টৰ। হোৱাট ইজ দি টাইম পিৰিয়ড অফ ভিজিবল লাইট ফৰ হুইচ হিউমেন আই ইজ মষ্ট চেঞ্চিটিভ। শুদ্ধটো জনাব। 4 নম্বৰ দি আছে, অন হুইচ বেচিছ ইজ দি ক্লাছিফিকেশ্যন অফ ইলেক্ট্ৰমেগনেটিক ৱেভছ ডান। 4টা অপশ্যন চাই শুদ্ধটো জনাব। আৰু 5 নম্বৰ দি আছে, হুইচ এমং দি ফলোয়িং হেজ এ ফ্ৰিকুৱেঞ্চি ৰেঞ্জ অফ 500 kHz to 1000 MHz। তো শুদ্ধটো জনাব 5 নম্বৰটো। 6 নম্বৰ দি আছে, হোৱাট ইজ দি ফুল ফৰ্ম অফ UHF। তো UHFৰ ফুল ফৰ্মটো কি হ'ব শুদ্ধটো জনাব। আৰু মই যেতিয়া আপোনালোকক এনচাৰকেইখন প্ৰভাইড কৰিম বা হোৱাটছআপ গ্ৰুপত বা টেলিগ্ৰাম চেনেলত, তেতিয়া আপোনালোকে দিয়া এনচাৰকেইটাৰ লগত মিলিছে নাই মিলা সেইটোৰ ওপৰত ডিপেণ্ড কৰি কেইটা শুদ্ধ হ'ল, কেই নম্বৰ পাব, সকলোবোৰ জনাবলৈ নাপাহৰিব। নেক্সট 7 নম্বৰ, হুইচ এমং দি ফলোয়িং ইজ এন এপ্লিকেশ্যন অফ মাইক্ৰ'ৱেভছ। তো শুদ্ধটো জনাব 7 নম্বৰটোৰ কুৱেশ্যনৰ। 8 নম্বৰ দি আছে, আইডেণ্টিফাই দি ইলেক্ট্ৰমেগনেটিক ৱেভ হুইচ ইজ অলছ' ন'ন এজ হিট ৱেভছ। Identify the electromagnetic wave which is also known as heat waves। 8 নম্বৰটো জনাব কুৱেশ্যন নম্বৰ 8। 9 নম্বৰ দি আছে, হুইচ অফ দি ফলোয়িং কেন নট ট্ৰেভেল ইন ভেকুৱাম। তো ভেকুৱামত ট্ৰেভেল নকৰা তলৰ কোনটো হয় বুলি কৈছে। 10 নম্বৰ দি আছে, হুইচ ইজ দি ফ্ৰিকুৱেঞ্চি ৰেঞ্জ অফ গামা ৰেজ ফ্ৰম দি ফলোয়িং। তো 10 নম্বৰটোৰ শুদ্ধ এনচাৰ জনাবলৈ নাপাহৰিব। তো আজি আমি টোটেল 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। কেইটা শুদ্ধ কৰিব পাৰিলে জনাবলৈ নাপাহৰিব। ধন্যবাদ।